কথাটো তেনেকৈ যোৱা 2023 অক্টোবৰ মাহত খুলিছিল মানাস ৰাষ্ট্ৰীয় উদ্যান টুৰিজিমৰ বাবে। আজিৰ পৰা মানাস ৰাষ্ট্ৰীয় উদ্যান বন্ধ হ'ব টুৰিজিমৰ বাবে। আৰু এইটো প্ৰতি বছৰে প্ৰতিকূল বতৰৰ বাবে এইটো ষ্টেপ লোৱা হয়। যেনেকৈ ধৰক জুনৰ 5 তাৰিখলৈকে লাষ্ট বন্ধ এখন অৰ্ডাৰ ওলাইছিল, কিন্তু এইটো বঢ়াই দি জুনৰ 20 তাৰিখ কৰিছিল। তাৰপিছত নেক্সট আৰু এনেকুৱা প্ৰতিকূল চাগে অক্টোবৰ মাহলৈকে আৰু এবাৰ খুলিব। যথেষ্ট সুখী, কাৰণ মই যিখিনি টুৰিজিমৰ লগত জড়িত, টুৰিষ্টসকলৰ লগত কথা পাতি বহুত এইবাৰ ৰয়েল বেংগল টাইগাৰৰ চাইটিং হৈছে। এইবাৰ আৰু বহুত বিভিন্ন ধৰণৰ চৰাই চাবলৈও বহুত মানুহ আহিছে, আৰু বিভিন্ন ধৰণৰ স্পেচিছো পাইছে চৰাই। বহুত সুখী বুলিয়ে মই ক'ব পাৰিম। আৰু মানাসৰ 3টা ৰেঞ্জৰ ভিতৰত বাজবাৰীতে বেছি আহে, কাৰণ ইয়াতে আপোনাৰ ৰিজৰ্টৰ সা সুবিধা, জিপচি এইবোৰো বহুত বেছি আছে। সেইকাৰণে বেছিভাগ টুৰিষ্ট ইয়াতে আহে, বাজবাৰীতে আহে। কিন্তু চাবলৈ গ'লেতো গোটেইকেইটা ৰেঞ্জে চাবলৈ বহুত ভাল, সকলোতে আপোনাৰ চাইটিং আপোনাৰ ভালেই হয়। এতিয়া আপোনাৰ এবাউট 1,30,00,000 মান হ'ব। আপোনাৰ দেশী পৰ্যটকটো 50,000 মান হ'ব, আৰু বিদেশী পৰ্যটক 1900-2000 ভিতৰত হ'ব। Do not forget to like, share and subscribe to the Assam Tribune.